যেখানে একসঙ্গে ৪৫,০১২ জন মানুষের জন্য ৮,১৬৩টা কার্ড রেশন কার্ড এখানে আমি ডিস্ট্রিবিউট করব। একদিনে এইভাবে একটা বিধানসভা সমষ্টিতে ৪৫,০০০-এরও বেশি মানুষে এই ধরনের সুবিধা দিয়া, যে সুবিধা ৮,১৬৩টা কার্ডের মাধ্যমে আপনারা পাবেন, এটা দিয়া আমিও খুব আনন্দ পাইছি। সবাইকে ধন্যবাদ দিয়েছি। এই হিস্ট্রি লেখা আরম্ভ হইল। এই হিস্ট্রিতে আমার যেগুলা পরাক্রম, যেগুলা মানুষের জন্য গৌরব করতে লাগে, এইগুলা মানুষের পরাক্রমের কথা লেখা হলো না। লেখা হলো কি যে মোগলে আমাক ৬০০ বছর শাসন করলো, ব্রিটিশে আমাক ২০০ বছর শাসন করলো। এইভাবে আমাক শিখা যে আমি গোলামি কিভাবে করছি। এখানে উপস্থিত বিশিষ্ট নেতৃবৃন্দ, এইখানে উপস্থিত আমার বলে আমাক ৬০০ বছর শাসন করলো, ব্রিটিশে আমাক ২০০ বছর শাসন করলো। এইভাবে আমাক শিখা যে আমি গোলামি কিভাবে করছি। মোগলের তলে গোলামি করছি, ইংরাজের তলে গোলামি করছি, এইগুলো আমার হিস্ট্রি হলো। কিন্তু আমার যেগুলো ৫,০০০ বছরের হিস্ট্রি ছিল, আমার রামায়ণের হিস্ট্রি, মহাভারতের হিস্ট্রি, ওইগুলাকে হিস্ট্রি বললো না। ওইগুলাকে বললো যে এগুলা সাধু কথা, এগুলা কাব্য, এগুলো আমার হিস্ট্রি না। এখন স্বাধীনতার ৭৫ বছর পরে নরেন্দ্র মোদীর নেতৃত্বে এখন এই সময় আসছে যে এই সময়ে আমি রাম রাজ্য প্রতিষ্ঠা করার জন্য আগ বাড়ছি। আজকে রামের প্রাণ প্রতিষ্ঠায় আমি নতুন ভারতের স্বপ্ন দেখছি। যে নতুন ভারতের আমার আদিম পুরুষ বা আমার নতুন ভারতের আদর্শ হইল রাম। রাম আমার বুরঞ্জি। আজি ৪৫,০০০তকৈ অধিক হিতাধিকাৰীক ৮,১৮৬খন কাৰ্ড আজি হাইলাকান্দিত দিয়া হৈছে আৰু এই কাৰ্ডৰ জৰিয়তে ৪৫,০০০তকৈ অধিক বেনিফিচিয়াৰী আছে। গতিকে মই ভাবোঁ যে হাইলাকান্দিৰ কাৰণে এইটো এটা অত্যন্ত শুভখন যে এই ধৰণে আমি দুখীয়া মানুহক সহায় কৰিব পাৰিছোঁ। চাওক, এইটো এটা আইনগত বস্তু। যিখিনি মানুহ NRCত নাম নাই সেই মানুহখিনিক এতিয়া যেহেতু ই-পষ্ট মেচিনৰ জৰিয়তে আমি ৰেচন কাৰ্ড দিওঁ বা ৰেচন কাৰ্ডৰ চাউল দিওঁ, গতিকে আধাৰ চিডিং নোহোৱাকৈ ৰেচন কাৰ্ড দিব নোৱাৰি। এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা গাইডলাইন আছে। তাৰ কাৰণে আমি কিছু মানে ৰিলেক্স দিবৰ কাৰণে ইতিমধ্যে কেন্দ্ৰ চৰকাৰলৈ আমি অনুৰোধ জনাইছিলোঁ, কিন্তু তাৰ কোনো আমি সদুত্তৰ পোৱা নাই। গতিকে যিসকল মানুহৰ মানে NRC ৰিলেটেড বায়োমেট্ৰিক্সৰ কাৰণে আধাৰ কাৰ্ড হোৱা নাই, সেইসকল মানুহক আমি এতিয়া দিব পৰা নাই, কিন্তু তাৰ ব্যৱস্থাৰ কাৰণে আমি কেন্দ্ৰ চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ। চাওক, কথাটো এইটোৱে যে এইটো হ'ল সুপ্ৰিম কোৰ্টৰ এটা গাইডলাইন মতে চলি থকা কথা। গতিকে ইয়াত আপুনি মই একো কৰিব নোৱাৰোঁ। যেহেতু NRCৰ বায়োমেট্ৰিক্সৰ কাৰণে যিসকলৰ আধাৰ কাৰ্ড ব্লক আছে তেওঁলোকক আমি দিব খুজিলেও আজি দিব নোৱাৰোঁ। তাত এটা
আইনগত অসুবিধা আছে আৰু আমি এই আইনগত অসুবিধাটো সমাধান কৰিবলৈ আইনী ব্যৱস্থাৰ মাজেৰে চেষ্টা চলি আছে যিদিনাখনে সমাধান হ'ব এইখিনি মানুহক দিয়াৰ চেষ্টা কৰিম আজিৰ তাৰিখত যি সময়ত যোৱাকালি ভাৰতবৰ্ষত ৰামলালাৰ প্ৰতিষ্ঠা হৈ ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব গৈছে তেতিয়া এইবিলাক কথা কৈ কি লাভ আছে এতিয়া ৰাম ৰাজ্য প্ৰতিষ্ঠা হৈছে গতিকে ৰাম ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ মিনিংটোৱে হ'ল প্ৰতিজন মানুহ সকলো মানুহ ইয়াত মই জাতি ধৰ্ম বৰ্ণৰ কথা কোৱা নাই ৰাম ৰাজ্য মানে সকলো মানুহৰ নিজৰ নিজৰ অধিকাৰ নিজৰ নিজৰ সা সুবিধা পাব কিন্তু ভাৰতীয় সভ্যতা সংস্কৃতিক সকলোৱে সন্মান কৰিব লাগিব ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতীক হ'ল ৰাম আৰু এই ৰামৰ আদৰ্শেৰে এখন ৰাম ৰাজ্য হ'ব গতিকে ইয়াত কোনে কি কৈছে এইবিলাক মানুহৰ হিচাপ বেছি ধৰিব ৰাহুল গান্ধীৰ যিটো ন্যায় যাত্ৰা আপোনালোকৰ মাজতে আছে ৰাইজৰ মাজত নাই আপোনালোক এনেকৈ মই কেতিয়াবা মিডিয়া লগ পালে সোধে সিমানে গম পাওঁ মই আজিও গুৱাহাটীৰ পৰা মানে গুৱাহাটীত কিবা অহা বুলি শুনিছোঁ কিন্তু তাততো মানুহ নেদেখোঁ গতিকে তেনেকুৱা ৰাইজৰ মাজততো নাই গতিকে আপোনালোকে সাংবাদিকৰ মাজততো আছে অলপ চলপতো নিউজৰ কাৰণে কয় চাওক কথাটো এইটোৱে যে আলফা যিটো আলোচনাপন্থী এই আলোচনাপন্থীটোতো ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰিলে গতিকে তেওঁলোক আৰু এক্সিষ্টেঞ্চ থকাৰ কথাটো নাহে আৰু যিটো আলোচনাপন্থী নহয় বা স্বাধীন বুলি কয় তেওঁলোকৰতো এতিয়াও সেই পৰ্যায়লৈ অহা নাই গতিকে আমি আলোচনাপন্থী যিসকলৰ লগত আলোচনা হৈ চুক্তি স্বাক্ষৰ হ'ল তেওঁলোকৰতো আৰু সেই ধৰণৰ সংগঠনটো থকাৰ যুক্তি নাই আৰু সিদিনাখনে সংগঠনটো নাই বুলি তেখেতসকলে কৈছে 25,000 টকা মান্থলি দৰমহা পায় কিছুমান PSUৰ চাকৰি আছে 20,000 15,000 যাৰ বছৰিকীয়া আয় 4 লাখ টকাৰ তলত হয় নামত চৰকাৰী কণ্টেক্সুৱেল চাকৰি বুলি কয় বা চৰকাৰী পেঞ্চনাৰ 4th গ্ৰেডৰ পেঞ্চন পায় 4th গ্ৰেড আছিল চাকৰি ৰিটায়াৰ হ'ল পেঞ্চন পায় তেওঁৰ বছৰিকীয়া আয় 4 লাখ টকাৰ তলত তেওঁলোকে এই ৰেচন কাৰ্ডৰ সুবিধা পাব